হেল্ল' এভৰিৱান, মই প্ৰাচীয়ে পুনৰ এটি মিনি ব্লগৰ সৈতে আপোনালোকক পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা সোনকালে শুই উঠি গা পা ধুই কৰি গোঁসাই ঘৰত সোমাই ধূপ চাকি জ্বলাই কৰি আজৰি হ'লোঁ। যিহেতু ধূপ চাকি জ্বলাই কৰি ল'লেহে দিনটোলৈ ভাল লাগে আৰু তাৰপাছত এয়া মায়ে বনাই দিয়া ৰুটি আৰু লগতে এয়া বন্ধাকবিৰ ভাজি আৰু একাপ গাখীৰ চাহ এয়া খাই কৰি লৈ পঢ়ালৈ আহিলোঁ। এয়া আজি মই অলপমান এইফালে বনাই আছোঁ নোট, হিষ্ট্ৰীৰ অলপমান নোট বনাই আছোঁ। যিহেতু মই কম্পিটিটিভ এক্সামবিলাকৰ কাৰণে সৰু সুৰাকৈ ঘৰতে এয়া প্ৰিপেৰেশ্যন কৰি আছোঁ। আৰু তাৰপাছত এয়া পঢ়ি কৰি উঠি আহিলোঁ পাকঘৰলৈ মাক অকণমান সহায় কৰি দিওঁ বুলি। ইফালে এয়া মই বনাই আছোঁ ভাতৰ লগত খাবলৈ পকৰি। আজি আছিলে ভাত, দাইল, ভাজি আৰু পকৰি। লগতে এফালে আমাৰ এয়া যিহেতু ঘৰটোত নতুনকৈ কালাৰ কৰা হৈছে, আপোনালোকক সম্পূৰ্ণ হ'লে দেখাম বাৰু। আমাৰ বা আৰু মোৰ এটা সপোন আছিলে ঘৰটো ধুনীয়াকৈ পুনৰবাৰ এনেদৰে সজাই তোলাৰ। এফালে এয়া ভালদৰে হ'লে আপোনালোকক নিশ্চয় দেখাম। তাৰপাছত এয়া বাই অফিচৰ পৰা আহোঁতে মোলৈ লৈ আহিছিলে পনীৰ ফ্ৰাইড ৰাইচ। তেনেহ'লে এইটো মই এতিয়া এনজয় কৰোঁ। পুনৰ এটি ব্লগৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম। আজিলৈ আহিছোঁ, বাই বাই।